ৱেলকাম ফ্ৰেণ্ডছ। আজি মূলাৰ আচাৰ বনাওঁ আহক। মূলাৰ আচাৰ কাৰণে মই এনেকৈ পাতলা পাতলাকৈ এখিনি মূলা কাটি ল'লোঁ আৰু এটা মূলা মই এনেকৈ ৰুকি লৈছিলোঁ আৰু মূলাখিনি মই দুদিন ৰ'দত শুকাবলৈ দিলোঁ আৰু এতিয়া মই মছলাখিনি ভাজি লৈছোঁ। মছলাখিনিত ইয়াত দিছোঁ মই জিৰা, ধনিয়া আৰু পাঁচফোৰণ, তাৰপাছতে সৰিয়হ গুটি কেইটামানো দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম। ভাজি লৈ পেলাই এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই এনেকৈ গ্ৰাইণ্ড কৰি ল'ম। তাৰপাছতে এখন কেৰাহীত মই অলপমান তেল গৰম কৰিম। তেলখিনি ঠাণ্ডা হ'বলৈ দিম গৰম কৰি পেলাই। আৰু এতিয়া এয়া মোৰ মূলাখিনি শুকাই গ'ল আৰু ইয়াতে মই দি দিছোঁ জলকীয়া। শুকান জলকীয়া এখিনি মই কাটি লৈছোঁ। জলকীয়াখিনিও মই শুকাবলৈ দি দিছিলোঁ, সেইখিনিও মই এনেকৈয়ে কাটি দিছোঁ। তাৰপাছতে দিম মই ইয়াত ভাজি লৈছিলোঁ যিখিনি গ্ৰাইণ্ড কৰি ল'লোঁ সেইখিনি মছলা 2 চামুচ আৰু কাশ্মীৰী মিৰ্চ 1 চামুচ। তাৰপিছতে দিছোঁ ধনিয়া পাউডাৰ অকণমান আৰু এতিয়া নিমখ দি দিছোঁ মই 2 চামুচ আৰু হালধি আধা চামুচ। এতিয়া এইখিনি আৰু অকণমান জালৰ কাৰণে ৰেড চিলিটোও দিছোঁ আৰু এইখিনিতে ভালকৈ এনেকৈ সানি ল'লোঁ আৰু তেলখিনি ঠাণ্ডা হোৱাৰ পাছত এনেকৈয়ে মই তেলখিনি দি দিম আৰু মিক্স কৰি দিম। এইখিনি আমি এসপ্তাহমানৰ কাৰণে এনেকৈয়ে গ্লাছৰ বটল এটাত ভৰাই ৰ'দত দিম আৰু তাৰপাছতে আমাৰ আচাৰ ৰেডি হৈ যাব। এয়া চাওক আচাৰৰ মোৰ ফাইনেল লুক। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজেও বনাই খাব বুলি আশা কৰিলোঁ।